কৃষ্ণ জয় গুৰু শংকৰ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আমি আপোনাসকলে আজি ভাগৱতৰ এটা মহান চৰিত্ৰ ধ্ৰুৱ চৰিত্ৰ আপোনাসকলৰ আগলৈ লৈ আহিছোঁ। আমি ধ্ৰুৱৰ পৰা কি শিকিব পাৰোঁ, কেনেধৰণে কি দৰ্শন পাওঁ, ধ্ৰুৱ কোন আছিলে, আমি এই কথাখিনি আলোচনা কৰিম। গতিকে আশা কৰিছোঁ আপোনাসকল কৃতাৰ্থ লাভ কৰিব। যে ধ্ৰুৱই 5 বছৰৰ পৰা ভকতি পাইছিলে বুলি আপোনালোকে জানে। গতিকে লৈ ধ্ৰুৱৰনো এনেকৈ কি পুণ্য আছিলে যে 5 বছৰৰ পৰা তেওঁ ভকতি পাবলৈ, ঈশ্বৰৰ কৃপা পাবলৈ সক্ষম হৈছিলে। সেইটো বৰ ডাঙৰ কথা নহয়নে বাৰু? বহুত মানে ডাঙৰ ডাঙৰ ঋষিমুনি বা ডাঙৰ ডাঙৰ যোগীসকলেই ভগৱন্তক পাবৰ কাৰণে বহু যুগ সাধনা কৰে, তাৰ পিছতহে পায়। কিন্তু ধ্ৰুৱই 5 বছৰৰ পৰা ভক্তি পাইছিলে, ভগৱন্তৰ দৰ্শন পাইছিলে। গতিকে কিমান ডাঙৰ পুণ্য থাকিব লাগিব, কিমান মহাত্মা হ'ব লাগিব, হয়নে বাৰু? এই কথাখিনিকে আমি অকণমান আলোচনা কৰা হ'ব। যে প্ৰথম কথা হ'ল, ধ্ৰুৱ পূৰ্বজন্মত আছিলে এজন মহান তপস্বী। আমি পূৰ্বজন্মৰ কথাখিনি এইকাৰণে আলোচনা কৰিছোঁ, আপুনি ময়ো বহুতবাৰ আগতে এনেধৰণে জন্ম হৈছোঁ, আৰু জন্ম হৈ সংস্কাৰ পাপ পুণ্য এইবিলাক লৈ আহিছোঁ আপুনি মই, আৰু সেইমতে এই সংসাৰত কৰ্মফল ভুগি আছোঁ। গতিকে সকলোখিনি ইহজন্মৰ নহয়, আগৰ জন্মৰ পৰা আমি লৈ অহা কিছুমান পাপ পুণ্যৰ টোপোলা কৰ্মফল আপোনাৰ মোৰ আছে। সেইকাৰণে আপুনি মই সুখ দুখ ভুগিবলগীয়া হৈছে। সেইকাৰণে আমি পূৰ্বজন্মৰ কথাখিনি আমি টানি অনা হৈছে। গতিকে লৈ তেওঁ এজন আছিলে মহান তপস্বী। তেওঁ ভগৱন্তক সাধনা কৰিবৰ কাৰণে সৰু কালতেই বনলৈ গুচি গ'ল। যে মায়া মোহত বিয়াও তেওঁ নাপাতিলে, বিয়াও নকৰিলে, সংসাৰমুখী নহ'ল, সংসাৰত আবদ্ধ নহ'ল। নহৈ পেলাই তেওঁ হৰি সাধনাৰ কাৰণে গুচি গ'ল বনলৈ। বনলৈ গৈ পেলাই বনত আশ্ৰম পাতিলে। আশ্ৰমতে থাকি তেওঁ হৰি সাধনাৰ কাৰণে গোটেই জীৱনটো অৰ্পণ কৰিলে নিজকে। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ যিখন বনত আশ্ৰম আছিলে ধ্ৰুৱ, সেই বনৰ ৰজাৰ ৰাজকুমাৰজন এদিন কি হ'ল, লগত পালি পহৰীয়াবিলাক লৈ সেই বনত চিকাৰ কৰিবলৈ গ'ল। আগৰ দিনত ৰজা মহাৰাজাবিলাকে চিকাৰ কৰাৰ এটা ব্যৱস্থা আছিলে তেওঁলোকৰ, আৰু এইটো মানে কি হয়, ৰাজকুমাৰসকলক চিকাৰৰ দ্বাৰা ট্ৰেইনিং দিয়ে যে যুদ্ধত কেনেধৰণে অৱতীৰ্ণ হ'ব লাগিব, বা কেতিয়াবা এনেকুৱা হৈ যায় যে হিংসুক পশু মানে আক্ৰমণ কৰিলে কেনেকে ধৰণে সেই হিংসুক পশুটোক বধ কৰিব পাৰি, এনেধৰণৰ কিছুমান তেওঁলোকে তাতে ট্ৰেইনিং দিয়ে ৰাজকুমাৰসকলক। গতিকে সেই বস্তুটো মানে ৰাজকুমাৰসকলক দিয়ে, সেইকাৰণে চিকাৰলৈ লৈ যায়। গতিকে সেই ৰাজ্যৰ ৰাজকুমাৰো তেনেকেই লগত পালি পহৰীয়া লৈ গ'ল সেই হাবিত চিকাৰৰ কাৰণে গৈ পেলাই সেই ৰজাৰ ৰাজকুমাৰজনে ধ্ৰুৱৰ আশ্ৰমত 3-4 দিন কটালে। ৰাতি দিনত হ'লে বিভিন্ন ধৰণৰ চিকাৰ খেলে, তাৰপিছত ৰাতি সেই আশ্ৰমত থাকি লৈ পেলাই আৰু লগত কি লৈ গৈছে, বিভিন্ন ধৰণৰ নৰ্তকী, লগোৱা লিকচৌ, মনোৰঞ্জনৰ কাৰণে বিভিন্ন বস্তু লৈ গৈছে। আৰু লৈ গৈ দিনত চিকাৰ কৰে, ৰাতি হ'লে তেওঁ সেই মানে আনন্দত মজগুল হয়, নৃত্য নৰ্তকী নাচ গান চায়। গতিকে আনন্দ ফূৰ্তি কৰে। তো যেতিয়া 2-3 দিন এনেধৰণে ধ্ৰুৱ আশ্ৰমত থাকিলে, ধ্ৰুৱই মনতে ভাবিলে কি, ক'ত আছোন বোলে, মানুহে কৈ থাকে দেখোন বোলে মানুহৰ জীৱনটো বোলে বহুত দুখৰ ক'ত আছোন, একো দুখেই নাই। এইজনে দেখোন ৰজা ৰাজকুমাৰ হৈ পেলাই ইমান সুন্দৰ জীৱন কটাইছে, ইমান সুন্দৰ সুখেৰে কটাইছে, তেওঁচোন জীৱনত একো দুখেই নাই, গোটেই ভোগ বিলাসেৰে ভৰি আছে। ময়ো যদি ৰজাৰ ৰাজকুমাৰ হ'ব পাৰিলোহেঁতেন, তেনেহ'লে ময়ো এনেধৰণৰ এটা বিলাসী জীৱন কটাব পাৰিলোহেঁতেন। এনেকে বুলি ভাবি মানে সেই ধ্ৰুৱৰ মনত মানে বিষয়ৰ ভাৱনা আহি গ'ল মনলৈ। বিষয়ৰ ভাৱনা আহি গ'ল, লোভ মোহৰ ভাৱনা আহি গ'ল। আৰু আহি যোৱাৰ পিছতে 3-4 দিনৰ পিছত সেই ৰাজকুমাৰ গুচি গ'ল নিজৰ ৰাজ্যলৈ। তো ধ্ৰুৱৰ মাত্ৰ 6 মাহ সময় বাকী আছিলে ভগৱন্তৰ ধামলৈ গতি কৰিবলৈ, ভগৱন্তৰ কৃপা পাবলৈ 6 মাহ বাকী আছিলে।
সেই তেওঁ দেহ ত্যাগ কৰাৰ লগে লগে ভগৱন্তৰ ধামলৈ গতি কৰিলে। কিন্তু আচৰিত কথাটো হ'ল কি, তেওঁ মানে সেই যেতিয়া দেহটো ত্যাগ কৰিবৰ সময় আহিলে, দেহটো ত্যাগ কৰিবৰ সময়তে তেওঁ এই ৰজাৰ ৰাজকুমাৰজনৰ বিষয়ৰ ভাৱনাটো মনলৈ আহি থাকিল। আৰু মনলৈ আহিয়ে মই যদি ৰাজকুমাৰ হ'ব পাৰিলোহেঁতেন বুলি ভাবিয়ে তেওঁ যেতিয়া প্ৰাণটো ত্যাগ কৰিলে, সেই ভাৱনা লৈ যেতিয়া প্ৰাণ ত্যাগ কৰিলে, তেতিয়া তেওঁ কি হ'ল, পিছৰ জনমত উত্তানপাদৰ ৰজাৰ পুত্ৰ ৰাজকুমাৰ ধ্ৰুৱ হিচাপে জন্ম হ'ল। তেতিয়াহ'লে চাওকচোন আপোনালোকে, এই ধ্ৰুৱৰ কাহিনীটোৰ পৰা সেই ধ্ৰুৱই 5 বছৰৰ পৰা ভকতি পাইছিলে নাৰদৰ কৃপাত। এতিয়া চাওকচোন 5 বছৰৰ পৰা কেলে পালে বাৰু তেওঁ ভকতি? ধ্ৰুৱৰ পৰা আমি বহুতখিনি কথা শিকিব লগা আছে, আমি আলোচনা কৰিম। প্ৰথম কথা হ'ল যে মানুহৰ গতি আৰু সংস্কাৰ আছে। ধ্ৰুৱই সেইকাৰণে কোৱা হৈছে দেই, আমি যি ঈশ্বৰৰ নাম কীৰ্তন কৰোঁ, সেই নাম কেতিয়াও মানে ক্ষয় নহয়, সেই নাম সদায় অক্ষয় অব্যয় বুলি কোৱা হৈছে। এই নাম কেতিয়াও মানে নাশ নহয়। আপুনি যদি আজি এইটো জন্মত যদি ভকতি কৰিছে, তেনেহ'লে সেই ভকতিৰ ফল আপুনি নিশ্চয় পাব। ঈশ্বৰৰ নাম যদি লৈছে, সেই ফল আপুনি নিশ্চয় পাব। ইয়াৰ উদাহৰণে হৈছে ধ্ৰুৱ। ধ্ৰুৱই যদিও গতি পোৱা নাছিলে, এটা সৰু ভুলৰ কাৰণে তেওঁ মনুষ্যৰূপে পুনৰ জন্ম ল'লে, কিন্তু তেওঁ পূৰ্বজন্মত কৰি অহা সেই ভক্তিখিনি বৃথা যোৱা নাই। সেই ভক্তিখিনি তেওঁ থকাৰ কাৰণে, সেই পুণ্যখিনি থকাৰ কাৰণে তেওঁ 5 বছৰ পৰাই পুনৰ ভকতি পাবৰ কাৰণে সক্ষম হ'ল, ভগৱন্তক দৰ্শন পাবলৈ সক্ষম হ'ল। গতিকে আপুনি মই ইয়াৰ পৰা এটা কথা স্পষ্ট যে পাপ আৰু পুণ্যৰ টোপোলা আপুনি মই সংস্কাৰ হিচাপে লগত লৈ যাব পাৰোঁ। দ্বিতীয় কথা হ'ল যে আমি মৰিবৰ সময়ত যদি কোনোবাই বিষয়ী কথা চিন্তা কৰি, মায়াৰ কথা চিন্তা কৰি, যিকোনো মানে সংসাৰিক বস্তুৰ কথা চিন্তা কৰি প্ৰাণটো ত্যাগ কৰোঁ, তেনেহ'লে সেই অনুপাতে আপুনি মই পিছৰ জন্মত পুনৰ জন্ম হ'ব লাগিব বুলি কৈছে। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, মোক পোৱাৰ একেবাৰে সহজ উপায়টো হৈছে মৰিবৰ সময়ত যদি কোনোবাই মোৰ নাম স্মৰণ কৰে, তেনেহ'লে তেওঁ মোৰ ধামলৈ গতি কৰে। কিন্তু এতিয়া আপুনি মই যদি বিষয় বাসনাত থাকি সেই বিষয়ৰ কথা চিন্তা কৰোঁ, তেনেহ'লে আল্টিমেটলি আপুনি মই সেই বিষয় বাসনাৰ যিবিলাক ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিলে ল'ৰা ছোৱালী হৈ জন্ম হ'ব লাগিব, গৰু ছাগলীৰ কথা চিন্তা কৰিলে গৰু ছাগলী হৈ জন্ম হ'ব লাগিব, মাছ মাংস খোৱাৰ কথা চিন্তা কৰিলে বাঘ কুকুৰ মেকুৰী হৈ জন্ম হ'ব লাগিব, এইটো নিশ্চিত। আৰু ইয়াৰ উদাহৰণে হৈছে জড়ভৰতৰ আখ্যান, হয়নে? জড়ভৰতৰ কথা আমি পাওঁ, হৰিণৰ পোৱালি প্ৰেমত পৰি পেলাই মৃত্যু হোৱাৰ কাৰণে হৰিণ হিচাপে জন্ম হয়। গতিকে এইবিলাক বহুত আখ্যান উপাখ্যান আছে। ধ্ৰুৱৰ পৰাও আমি এইটো কথা বুজিব পাৰোঁ। গতিকে আপুনি মই মৰিবৰ সময়ত যাতে হায়ৈ বিয়ৈ কৰি বিষয়ী বস্তুৰ প্ৰতি মাছ মাংসৰ লোভটো যাতে মনলৈ নাহে, তাৰ কাৰণে কিন্তু আমি এতিয়াৰ পৰাই ৰিহাৰ্চল কৰিব লাগিব দেই। গতিকে ধ্ৰুৱৰ পৰা আমি এইটো বৰ ডাঙৰ শিক্ষা পাওঁ। দ্বিতীয়তে আমি পাওঁ যে অপমানেই শক্তিৰ উৎস হ'ব পাৰে। চাওক, যেতিয়া মাহীমাকে ধ্ৰুৱক অপমান কৰি দিছিলে, ধ্ৰুৱই সেই অপমানৰ সহ্য কৰিবলৈ নোৱাৰি পেলাই কি কৰিলে, যে মাকৰ ওচৰলৈ গ'ল। মাকে ক'লে যে তোমাকতো বেয়া কথা কোৱা নাই, ভাল কথাই কৈছে, যে হৰি সাধনা কৰি তেওঁৰ গৰ্ভত জন্ম হ'বলৈ কৈছে। গতিকে ভগৱানক চিনাকি কৰি দিছে। গতিকে তুমি চিন্তা নকৰিবা, তোমাৰ এদিন নিশ্চয় কৃপা হ'ব। তো এনেধৰণে ভাবি ধ্ৰুৱই ভাবিলে এই ভগৱাননো ক'ত আছে, মই বিচাৰি যাম। এনে বুলি মনত সংকল্প লৈ সেই ধ্ৰুৱই বনলৈ গুচি গ'ল, হয়নে? বনলৈ গুচি গ'ল, অৰ্থাৎ আপুনি মই ইয়াৰ পৰা কি বুজিব পাৰোঁ, যে অপমানত ভাঙি নপৰি তাক আপুনি মই আশীৰ্বাদ স্বৰূপে ল'ব লাগিব, জেদ স্বৰূপে ল'ব লাগিব। আৰু সেই জেদ বা আশীৰ্বাদটো ভাল হিচাপে আপুনি মই চিন্তা কৰিব লাগিব। যে কোনোবা এজনে নিন্দা কৰিলে, বোলে এইজন আমুক তমুক তমুক, গতিকে আমি এটা দৃঢ় সংকল্প হ'ব লাগিব যে এইজনে মোক এদিন এনেকৈ কৈছে, এটা সময়ত এইজনে মোক ওলোটাকৈ ক'ব লাগিব বুলি এই সংকল্পটো লৈ পেলাই আমি জীৱনত আগবাঢ়িব লাগিব। এই ধ্ৰুৱৰ পৰা আমি এইটো বৰ ধুনীয়া শিক্ষা পাওঁ। গতিকে ধ্ৰুৱই ভগৱন্তক বিচাৰি বনলৈ গুচি গ'ল। 2 নম্বৰ কথা হ'ল কি, লক্ষ্য স্থিৰ হ'লে আপুনি মই যিকোনো কৰ্মতে ছাকচেছ হ'ব পাৰোঁ। এটা
লক্ষ্য হ'ব লাগিব। মানে এয়া গোটেই মহাভাৰতত ধনুৰ্ধাৰী অৰ্জুন বুলি কয়। অৰ্জুনকে ধনুৰ্ধাৰী শ্ৰেষ্ঠ ধনুৰ্ধাৰী বুলি কয়। কাৰণ কেলে অৰ্জুনৰ লক্ষ্য কেৱল মানে স্থিৰ, লক্ষ্য স্থিৰ। তেওঁ যদি কোনোবা এটা চৰাই বধ কৰিব দিয়ে বা মাছ বধ কৰিব দিয়ে, সেই মাছৰ চকুটো বা সেই চৰাইৰ চকুটোহে তেওঁ লক্ষ্য স্থিৰ কৰিলে। অৰ্থাৎ লক্ষ্যত তেওঁ স্থিৰ, সেইকাৰণে তেওঁ ধনুৰ্ধাৰী বুলি কোৱা হৈছে। গতিকে আপুনি ময়ো লক্ষ্য স্থিৰ হলে বয়সৰ কোনো ডাঙৰ কথা নহয়। আপুনি মই লক্ষ্য স্থিৰ কৰি ললে সেই লক্ষ্যত এদিন নহয় এদিন উপনীত হ'ব পাৰিমেই। ধ্ৰুৱৰ বয়স আছিলে মাত্ৰ 5 বছৰহে, তথাপিও কিন্তু তেওঁ বনলৈ গৈ পেলাই কি কৰিলেগে, কিমান ডাঙৰ ডাঙৰ তপস্যা কৰিলেগে ভগৱন্তক পাবৰ কাৰণে, হয় নে নহয়? মানে গতিকে সৰু ল'ৰা বুলি নিজকে মই সৰু হৈ আছো, মই এইটো কাম কৰিব নোৱাৰিম নেকি, মই এইটো সপোন দেখিব নোৱাৰিম নেকি বুলি ভবাটো আচলতে ভুল। ভগৱন্তই যদি কৃপা কৰে তেনেহলে সকলো সম্ভৱ। গতিকে আমি ধ্ৰুৱৰ পৰা সেইটো শিক্ষা ল'ব পাৰো। 3 নম্বৰতে হৈছে যে গুৰুৰ প্ৰয়োজনীয়তা। আপোনাৰ মোৰ জীৱনৰ গুৰুৰ প্ৰয়োজন আছে। যেনেধৰণে আদি গুৰু পিতৃ মাতৃৰ প্ৰয়োজন হ'ল, তাৰপিছত বিদ্যালয়লৈ গৰু শিক্ষক গুৰুৰ দীক্ষা শিক্ষাগুৰুৰ আমাৰ প্ৰয়োজন হ'ল, ঠিক তেনেকে ধৰণে আপোনাৰ মোৰ আধ্যাত্মিক গুৰুৰ প্ৰয়োজন আছে। আধ্যাত্মিক গুৰু নহলে বিনা গুৰু চৰণে ভকতি জকতি মুকুতি কবহু না হৈ বুলি মাধৱ গুৰুজনাই লিখিছে। গতিকে গুৰু অবিহনে আপুনি মই কেতিয়াও আধ্যাত্মিকতাৰ পূৰ্ণ পৰ্যায়ত যাব নোৱাৰিম। গতিকে সেই ধ্ৰুৱৰ গুৰু কোন হ'ল? নাৰদ। নাৰদে গৈ পেলাই মন্ত্ৰ দিলে, আৰু সেই মন্ত্ৰ গুৰু মন্ত্ৰ গুৰু মন্ত্ৰ দিলে। সেই গুৰু মন্ত্ৰ পাই ধ্ৰুৱই ভগৱন্তৰ সাধনা কৰিবলৈ লাগিলে, আৰু সেই সাধনাত তেওঁ সফল হ'ল। গতিকে ইয়াৰ পৰা আপুনি মই এটা বস্তু বুজিব পাৰো, কেতিয়াও নিজে নিজে মহান হৈ যাব নোৱাৰি প্ৰতিটো ক্ষেত্ৰতে। আজি কোনো এজন ব্যক্তিয়ে গুৰু নোহোৱাকৈ ডাঙৰ মানুহ হোৱা নাই। কোনো এজন মানুহে গুৰু নোহোৱাকৈ প্ৰফেচাৰ ইঞ্জিনিয়াৰ হ'ব পৰা নাই। কোনো এজন মানুহে গুৰু নোহোৱাকৈ তেওঁ আধ্যাত্মিক দিশত উন্নতি কৰিব পৰা নাই। সকলোৰে গুৰু আছেই। গতিকে আমি সেই বস্তুটো বুজিব লাগিব যে নিজে নিজে কেতিয়াও মহান হ'ব নোৱাৰি। গুৰুসকলৰ উপদেশ, গুৰুসকলৰ যি নীতি, সেই নীতিক অৱলম্বন কৰিলেহে আপুনি মই সফল হ'ব পাৰিম। ইয়াৰ ভিতৰতে এটা কথা কৈ দিছে যে সৎগুৰু লাগিব আপোনাক। যে গুৰু যদি সৎ নহয় তেনেহলে আপুনি মই অধোগতি যাম, গুৰু শিষ্য অধোগতি যাব। সৎগুৰুৱে সৎ উপদেশ দিব পাৰিব লাগিব। যদি সৎগুৰুৰ সৎ উপদেশ নাথাকে, ব্যভিচাৰী কথা থাকে, হিংসা ধৰ্ম কথা জড়িত থাকে, তেনেহলে সেই গুৰুৰ পৰা আপুনি মই একো শিকিব নোৱাৰিম। গুৰুৱে যিটো বাট দেখুৱায় সেই বাটটো শুদ্ধ হ'ব লাগিব, আৰু তেনেধৰণে শিষ্যসকলেও আচৰণ কৰিব লাগিব। তাৰপিছত আমি পাওঁ সংকল্প ললে বিঘিনি থাকিবই। জীৱনত যদি কিবা এটা কাম কৰিম বুলি ভাবো, সেই কৰ্মটোত বাধা বিঘিনি থাকিবই, এইটো 110% সত্য। এতিয়া ধ্ৰুৱই চাওকচোন, তেওঁ গৈছিলে সাধনা কৰিবৰ কাৰণে, কিন্তু তেওঁৰ জীৱনতে বহুতখিনি কি আহিলে? বাধা বিঘিনি আহিলে। কিন্তু বহুতখিনি বাধা বিঘিনি আহিলে, মানে ইন্দ্ৰই ভয় খুৱাইছিলে, তাৰপিছত বিভিন্ন ধৰণৰ বতাহ, বৰষুণ, জুই, সাপ, বাঘ, ভালুক এইবিলাক পঠিয়াই হাবিৰ মাজত ভয় খুৱাইছিলে, কিন্তু ধ্ৰুৱৰ লৰচৰ নহল, চকুও নেমেলিলে। অৰ্থাৎ ধ্ৰুৱই সেইবিলাকক আওকাণ নকৰিলে। অৰ্থাৎ আপোনাক মোক কৈছে, আপুনি মই জীৱনত যদি আগবাঢ়িবলৈ হয়, আপোনাৰ মোৰ পিছত নিগেটিভ কমেণ্ট কৰা মানুহ বহুত ওলাব, কিন্তু হাতে হাত ধৰি জীৱনত আগুৱাই লৈ যাবৰ কাৰণে আপোনাক মোক কোনো নোলায়। গতিকে সমালোচনা কৰা মানুহৰ সংখ্যা বেছি পাব, নিগেটিভিটি মানুহৰ সংখ্যা বেছি পাব। গতিকে সেইবিলাক আপুনি মই নেগলেঞ্চি কৰি আপুনি মই জীৱনত আগবাঢ়িব লাগিব। এই কথাটো ধ্ৰুৱৰ পৰা শিকিব পাৰো। ধ্ৰুৱই সেই নিগেটিভিটি খিনি, নেগলেঞ্চি খিনি তেওঁৰ কি কৰিলে? ইগনৰ কৰিলে। ইগনৰ কৰাৰ কাৰণে তেওঁ কি হ'ল? নিজৰ লক্ষ্যত সফল হ'ব পাৰিলে। গতিকে আপুনি ময়ো এনেধৰণে বুজিব লাগিব। গতিকে ডাঙৰ কাম কৰিবলৈ গলে সমাজ, পৰিয়াল, নিজৰ মনে বাধা দিব, আৰু নিজৰ মনটোৱেই বাধা দিব। বেলেগৰ কথাটো নকওঁৱেই, নিজৰ মনটোৱে হয়তো বাধা দিব পাৰে, হ'ব নে নহ'ব, কৰিম নে নকৰিম, সঁচাই নে মিছাই নে। কিন্তু এই মনকো আপুনি মই স্থিৰ কৰিব পাৰিব লাগিব, দমাব পাৰিব লাগিব।
তাৰপিছত হ'ল আচল উদ্দেশ্য সলনি হ'ব পাৰে আৰু সেয়াই উন্নতি। দেই, এইটো বৰ ডাঙৰ কথা হৈছে। কথা হ'ল কি, ধ্ৰুৱই প্ৰথমতে বনলৈ গৈছিলে যে তেওঁ ৰাজসিংহাসনৰ মানে পোৱাৰ আশাত গৈছিলে, ৰাজসিংহাসন বহাৰ আশা লৈ পেলাই বনলৈ গৈছিলে। কিন্তু তেওঁ যেতিয়া ভগৱানক দেখিলেগে, ভগৱানক মানে দেখিলে, দৰ্শন পালে, তেতিয়া কিন্তু তেওঁ পিছত মানে বুজি পালে যে মই বিচাৰি আহিছিলো বিনাশী বস্তু, কিন্তু এতিয়া অবিনাশী বস্তুটোৱে পাই গলো। মোক এতিয়া বিনাশী বস্তুৱে কি কৰিব, হয়নে? বিনাশী বস্তুক লৈ পেলাই মই কি কৰিম? সেইকাৰণে তেওঁ ভগৱন্তক কৈছে যে হে প্ৰভু, মোক একো নালাগে, কেৱল মাত্ৰ তোমাৰ দুখানি চৰণত যাতে ভক্তি থাকে, তুমি ইয়াই কৃপা কৰিবা। হয়নে বাৰু? কিমান ধুনীয়া এটা বৰ মাগি লৈছে চাওক। আপুনি মই ইয়াৰ পৰাও এটা বস্তু বুজিব পাৰো, কিছুমান মানুহে আশা কৰি পেলাই ভগৱন্তৰ ওচৰলৈ কিবা কিবি বস্তু বিচাৰি আহে। গতিকে সেইটোতো মানে সেইটো এটা প্ৰকাৰৰ ভক্তি বুলিয়ে ক'ব লাগিব। কাৰণ সেই ধৰণৰ ভক্তিৰ পৰাই তেওঁ পুনৰ সকামৰ পৰা নিষ্কামলৈ গতি কৰিব পাৰে। তেওঁ মনত আশা লৈ পেলাই গৈছিলে, কিন্তু সেই আশা পিছত গম পালে যে এইবিলাক চব মিঠা, বিনাশী বস্তু বিচাৰিব নাপায়। গতিকে তেওঁ কি কৰিব? ভগৱন্তৰ ভক্তিহে বিচাৰিব বা অবিনাশী বস্তুহে বিচাৰিব। গতিকে এনেধৰণে বৰ সুন্দৰ কথা মানে কোৱা হৈছে। গতিকে ধ্ৰুৱৰ পৰা আমি এইকেইটা বস্তু বুজিব পাৰো। আৰু এটা বুজিব পাৰো যে ক্ষমা হৈছে শ্ৰেষ্ঠ অলংকাৰ। দেই, বিষ্ণুৱে বৰ দিব খুজিলে, ভগৱান বিষ্ণুৱে প্ৰথমে ধ্ৰুৱই বিচাৰিলে, তেওঁ কি বুলি ক'লে যে মোৰ মা সুনীতিক ক্ষমা কৰা, হয়নে? তেওঁৰ কাৰণে মই আপোনাক পালো। এইটো কেৱল সন্তসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়। তেওঁ ভাবিছিলে যে মায়ে মোক অন্যায় কৰি পেলাই বহিবলৈ নিদিলে, কিন্তু এতিয়া তেওঁৰ মনলৈ জ্ঞান আহিলে যে মাৰ কাৰণেই মই আজি ভগৱন্তক দৰ্শন পালো। অৰ্থাৎ এইটো এটা বৰ ডাঙৰ পজিটিভিটি। আৰু ইয়াৰ পৰা এটা বৰ ডাঙৰ বস্তু বুজিব পাৰি যে সন্তসকলৰ, ভকতসকলৰ ক্ষেত্ৰত যি কৰে ভগৱন্তই ভালেই কৰে, ভগৱন্তই কেতিয়াও বেয়াটো নকৰে। আপুনিহে ভাবি থাকো, আপুনি মইহে ভাবি থাকো যে ভগৱন্তই মোৰ লগত বেয়াটো কৰিলে, মোৰ লগত অন্যায় কৰিছে, আমুক তামুক কিবা কিবি। নহয়, ভগৱন্তই কিবা এটা প্লেনিং কৰি আছে, হয়তো আপোনাৰ মোৰ ভালটোৰ কথাই চিন্তা কৰিছে। সেইকাৰণে সেই ধ্ৰুৱৰ পৰা আপুনি মই বুজিব পাৰো, তেওঁ ভাবিছিলে মোক বেয়া কৰিলে, সিংহাসনত বহিব নিদিয়ে, অপমান কৰিলে, কিন্তু শেষতহে তেওঁ গম পালে যে ভগৱন্তই এই অপমান কিয় দিলে, কাৰণ ভগৱন্তই কৃপা কৰি পেলাই তেওঁ ভগৱন্তৰ সাধনাৰ কাৰণে প্ৰেৰণা যোগালে। গতিকে আপুনি মই লাজ অপমান পাব পাৰো, কোনো ডাঙৰ কথা নহয়। সেইখিনিকে আপুনি মই আশীৰ্বাদ হিচাপে লৈ জীৱনত আগবাঢ়িব লাগিব। তাৰপিছত সেইকাৰণে তেওঁ কি হ'লগে, লাষ্টত ভগৱন্তৰ কৃপা পাই ধ্ৰুৱতৰা, স্থিৰতাৰ প্ৰতীক ভগৱানে মানে ভক্ত ধ্ৰুৱক ধ্ৰুৱলোক দিলে, হয়নে? সেই ধ্ৰুৱলোককে আজিও ধ্ৰুৱতৰা বুলি নামাকৰণ হৈ আছে। সেই মানে ধ্ৰুৱক সকলোৱে প্ৰদক্ষিণ কৰি লৈ মানে ঘূৰি থাকে, কিন্তু সেই ধ্ৰুৱ লৰচৰ নহয়। সেই ধ্ৰুৱতৰা আপুনি মই আজিও আমাৰ যিসকল বিজ্ঞানীসকল আছে, কি বুলি কয়, ইছৰো বিভাগে, তেওঁলোকেও কিন্তু ধ্ৰুৱলোক, ধ্ৰুৱতৰা বুলি নাম দিছে। গতিকে এনেধৰণৰ বহুত ধুনীয়া কথা আছে। গতিকে আপোনাক মোক আৰু এটি কথা কৈছে যে 500 বৰিশৰ শিশু ধ্ৰুৱ মহাভাগ, গুৰুজনাই কীৰ্তনত লিখিছে, হৰিক দেখিলা সাধি মহা অনুনাক। অৰ্থাৎ 5 বছৰীয়া শিশুটিয়ে ধ্ৰুৱক ভক্তি কৰিলে আমি কিয় নোৱাৰিম, হয়নে? এতিয়া আমাক বহু মহান মনীষীয়ে কয়, সেই বোলে এইটো বয়সতে কিহে পালে ভকতি কৰিবলৈ, হয়নে? এতিয়া ভকতি কৰা বয়স নহয়, পঢ়া শুনা কৰি চাকৰি বাকৰি বিচৰা বয়স, কৰা বয়স, হয়নে বাৰু? এনেধৰণে বহুত কথা কয়, কিন্তু এইটো নহয়। আচলতে খাই বৈ সকলোৱে জীয়াই আছে, বহুত জনম আগতে জন্ম হৈছো, মৃত্যু হৈছো, বহুত জনম পাৰ কৰি দিছো এইবিলাক কৰি, কিন্তু এইটো জনম অন্ততঃ ঈশ্বৰক আমি দিব লাগে বুলি মনুষ্য হিচাপে ভাবিব লাগে। আৰু এই বস্তুটো ধ্ৰুৱই আপোনাক মোক শিকাই থৈ গৈছে। গতিকে এই 5 বছৰীয়া শিশুটিয়ে যদি ভকতি কৰিব পাৰিলে আপুনি মই কিয় নোৱাৰিম বুলি গুৰুজনে আপোনাক মোক কৈছে। গতিকে আজিৰ দিনতো ধ্ৰুৱৰ পৰা আমি কেইটামান আৰু ধুনীয়া শিক্ষা ল'ব পাৰো যে আপুনি মই অপমানকাৰী ক্ষমা কৰিব লাগিব দেই। ভকতৰ ক্ষমাহে ভূষণ।
মহন্তৰ ক্ষমাহে ভূষণ। আপোনাক মোক কোনোবা যদি অপমান কৰিছে, গালি-গালাজ কৰিছে, তেনেহলে আপুনি মই ক্ষমা কৰিব পাৰিব লাগিব। ধ্ৰুৱই আপোনাক মোক শিকাই আছে। ধ্ৰুৱই তেওঁৰ মাকক ক্ষমা কৰি দিব পাৰিলে। গতিকে এনেধৰণে বৰ সুন্দৰ কথা আপোনাক মোক কৈছে। গতিকে আপুনি মই ধ্ৰুৱ চৰিতৰ পৰা এইখিনি বস্তু ল'ব পাৰো। বৰ সুন্দৰ আৰু বহুতখিনি দৰ্শন আছে। ধ্ৰুৱৰ পৰা আৰু কৈ শেষ নহব, কিন্তু চমুকৈ আমি ধ্ৰুৱৰ বিষয়ে অকণমান আলোচনা কৰা হ'ল। বহুতখিনি থাকি গ'ল, ক'লে কিন্তু শেষ নহয়। তথাপিতো আমি এইকেইটা কথাকে আপোনাৰ খবৰ আগবঢ়ালো। গতিকে আপোনাৰ কৃতাৰ্থ লাভ কৰিব বুলি আমি আশা কৰিছো। কৃষ্ণ জয় গুৰু শংকৰ অপৰাধ বিনাশন।